নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাপুৱে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি আমি কথা পাতিম অসমৰ এগৰাকী গৌৰৱ, যিয়ে IPL নিচিনা এখন মঞ্চত গৈ নিজৰ খেলৰ প্ৰদৰ্শন কৰি নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে, লগতে অসমক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈও সক্ষম হৈছে। হয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ৰিয়ান পৰাগৰ বিষয়ে। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত সকলো মানুহে ৰিয়ান পৰাগক চিনি পায়। তাৰে মাজত কিছু সংখ্যক মানুহে বৰ্তমানেও ৰিয়ান পৰাগক চিনি পোৱা নাই। তেন্তে বন্ধু বান্ধৱীসকল, আজি আমাৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ ওচৰত পুনৰবাৰ চিনাকি কৰি দিম ৰিয়ান পৰাগক। তেনেহ'লে বন্ধু বান্ধৱীসকল, আমাৰ ৰেগুলাৰ ইণ্ট্ৰ'টো লগাই লওঁ, তাৰপাছত ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিয়ানৰ সম্পূৰ্ণ নাম আছিল ৰিয়ান পৰাগ দাস আৰু তেওঁৰ নিক নেম আছিল ৰিয়ান। ৰিয়ান পৰাগৰ জন্ম হৈছিল 2001 চনৰ 10 নৱেম্বৰ তাৰিখে আৰু তেওঁৰ জন্মস্থান আছিল গুৱাহাটী। ৰিয়ান পৰাগৰ দেউতাকৰ নাম হৈছে পৰাগ দাস। তেওঁ এজন টেষ্ট লেভেলৰ ক্ৰিকেটাৰ আছিল আৰু তেওঁৱেই ৰিয়ান পৰাগক প্ৰশিক্ষণ দিছিল। ৰিয়ান পৰাগৰ মাতৃৰ নাম হৈছে মিঠু বৰুৱা। তেওঁ এজন ভাল সাঁতোৰবিদ। বন্ধুসকল, ৰিয়ানৰ হাইট হৈছে 183 চেণ্টিমিটাৰ আৰু ৱেইট হৈছে 70 কেজি। বন্ধু বান্ধৱীসকল, ৰিয়ান পৰাগে 2019 চনৰ IPLত ৰয়েল ৰাজস্থানৰ টীমত 5 নম্বৰ বেটছমেন তথা অলৰাউণ্ডাৰ হিচাপে খেলিবলৈ সুযোগ লাভ কৰিছিল আৰু এই সুযোগক সম্পূৰ্ণভাৱে সমৰ্থন জনাই ৰাজস্থান ৰয়েলছ ভাৰ্চেছ মুম্বাই ইণ্ডিয়ানছ মেটছখনত তেওঁ 29টা বলত 43 ৰানৰ বিস্ফোৰক ইনিংছ খেলি সকলোৰে মন জিনিবলৈ সক্ষম হৈছিল। আৰু এই মেটছখনৰ পাছতে তেওঁ ৰাজস্থান ৰয়েলছ ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছ মেটছখনত খেলিবলৈ সুযোগ লাভ কৰিছিল আৰু তেওঁ এই মেটছখনত 31টা বলত 47 ৰানেৰে এক বিস্ফোৰক ইনিংছ খেলি তেওঁৰ টীম তথা দৰ্শকসকলক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু এই মেটছখনত ৰিয়ান পৰাগক গেম চেঞ্জাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'ৰ শেষত সকলোৱে কয় ছাবস্ক্ৰাইব কৰক। মই কৈছোঁ ছাবস্ক্ৰাইব বটনটোৰ লগত কাজিয়া কৰক, মাৰপিট কৰক, যাতে সি ছাবস্ক্ৰাইবটো ক্লিক হৈ যায়। তাৰ পাছত তাৰ কাষতে তাৰ চামচা ঘণ্টা বটনটো ওলাব। আপোনালোকে যেতিয়া সৰুতে মন্দিৰ গৈছিল তেতিয়া ঘণ্টা বটনটো বজাবলৈ জঁপিয়াই আছিল, হাকুটিয়াই আছিল। মই আজি আপোনালোকক এটা ঘণ্টা বটন দিছোঁ, তাত এনেকুৱাকৈ এচাট মাৰক যাতে মন্দিৰ কমিটি বা ৰিপৰ্ট আহি যায়। তো আজিলৈ এৰিছোঁ। জয় আই অসম, বাই বাই।